আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল। আমি জায়গাত পথাৰত আছোঁ। খেতি লগাই গৈছিলোঁ, খেতি চাব আহিছোঁ। আকৌ চাওকচোন ধানখিনি কি ধুনীয়াকৈ হৈছে। ধান লগাইছিলোঁ, লগাই যোৱাৰ পিছত আপোনাৰ 1.5 মাহমান হ'ল অহা নাছিলোঁ। আজি আহিলোঁ। আজি গছৰ তলত বহি আছোঁ, আলি চালি পানী চানি বান্ধিলোঁ। পিছে বন্ধুসকল, কি খবৰ? কি আপোনালোকে ভালে আছে না? বহুত দিন ইউটিউবত ভিডিঅ' এটা কৰা নাই, আজি এৰিম বুলি মনোস্থান কৰিছোঁ, এৰিছোঁ আজি। সঁচা কথা দেই বন্ধু, আমি কষ্ট কৰিলোঁ। এতিয়া ওপৰ মালিকে চাওঁ কিমানখিনি কি আগবাঢ়ে, কেনেকৈ দিয়ে ভাবিব নাই। আমাৰ ধৰক পিছফালে ইমান ধুনীয়া পাহাৰ, সিফালে পাহাৰ, পাহাৰে পাহাৰ চাৰিওফালে। আমাৰ সেইটো ছাইড হ'ল আপোনাৰ হাই ৰোড ছাইড, এইটো আমাৰ নাজিৰাঘাট মাজত, এইটো আমাৰ পাহাৰৰ এৰিয়া। বন্ধুসকল কৈছে ইউটিউবত কাম কৰা নাই, সেনেকৈ ধৰক মাজে মাজে এৰি থাকোঁ। কি হয় কি নহয়, তেওঁ ভাগ্যটো থাকিব লাগিব। তেতিয়াহে মানুহ লাইক শ্বেয়াৰ কমেণ্ট ছাপোৰ্ট কৰিব, তেতিয়াহে অলপ সঁহাৰি পাম। বহুত দিন হৈছে ইউটিউবত এৰা নাই। মোবাইলখন বেয়া হৈ আছিল, ভালকৈ কৰিব পৰা নাই। আজি এটা চাওঁ, এৰি চাওঁ। আমাৰ বন্ধুসকল আছে না গুচি গ'ল বেলেগ ফালে, লাইক কমেণ্ট শ্বেয়াৰ কৰে না নাই চাওঁ। আজি আকৌ এৰিলোঁ। এইটো আমাৰ ধান পথাৰ।